নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটি সুন্দৰ ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আজি ৰান্ধিবলৈ লৈছোঁ পটল, আলু, বেঙেনা। এয়া পটল, আলু, বেঙেনাখিনি মই নিমখ, হালধি, জিৰা গুড়া, ধনিয়া গুড়া, ৰেড চিলি, মিঠাতেল, নিমখ দি ভালদৰে এয়া মিক্স কৰি ল'লোঁ। ইয়াত দেখিছেনে ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া টাৱাখন পাতি দিলোঁ। টাৱাখন পাতি এতিয়া এইখিনি মই ভালদৰে ফ্ৰাই কৰি ল'ম। আজি মোৰ আঞ্জাখন আধা জুই আধা গেছত হ'ব দেই। এয়া চাওকচোন, এইখিনি গোটেইখিনি ফ্ৰাই কৰি লৈছোঁ। অলপ ৰঙচুৱা হ'লেই হ'ব। আলুখিনি নধৰিলে আলুখিনি পাছত ভাজিম। এইখিনি দেখিছেনে ৰঙচুৱা হৈ আহিছে আৰু হৈ গ'ল এইখিনি। তাৰপাছতে এই পিঁয়াজ, নহৰু, বিলাহী এইখিনি অলপ তেল দি ফ্ৰাই কৰি ল'লোঁ মই। তাৰপাছত এইখিনি উলিওৱাৰ পাছত তাতে জিৰা, ধনিয়া, হালধি গোটেইখিনি মছলাখিনি দি দিলোঁ আৰু লগতে দি এইখিনি এটা মিক্সিত দি এটা ধুনীয়া পেষ্ট তৈয়াৰ কৰি ল'ম। এই পেষ্টটো তৈয়াৰ কৰি দিলে মানে চব্জিখন খাবলৈ খুব দেখিছে ধুনীয়াকৈ এটা পেষ্ট তৈয়াৰ হৈ গ'ল। এতিয়া কেৰাহীখন পাতি দিলোঁ। তাতে দি দিলোঁ মই মিঠাতেল। এয়া দেখিছেনে তেলখিনি গৰম হৈ আহিলে পিচি থোৱা পেষ্টখিনি মই দি দিলোঁ। এইখিনি এতিয়া ধুনীয়াকৈ ভাজি ল'ম। এতিয়া ভালদৰে যিমান ভালদৰে ভজা হয় খাবলৈ কিন্তু সিমান ভাল হ'ব। এয়া চাওকচোন, মই ভাজি আছোঁ। এইখিনি ইয়াতে চব দিয়া আছে, মই সেইকাৰণে একো দেখুৱাব নহ'ল আৰু। তাতে মই অলপ দৈ দিছোঁ। দৈ দিলে মানে কালাৰটো ধুনীয়া হয়। মিঠা দৈ দিছোঁ মই। এই দৈখিনি দি অলপ সময় ভাজি ল'ম এতিয়া ভালদৰে। আপোনালোকে আজি ৰাতি সাঁজত কি ৰান্ধিলে জনাব দেই। কিন্তু আপোনালোকে যদি এবাৰ বনাই খাই চোৱা নাই, এনেদৰে বনাই খাই চাব। এতিয়া মছলাখিনি ভাজ খাই আহিলে ধুনীয়াকৈ মই এতিয়া ভাজি থোৱা পাচলিখিনিও মই দি দিলোঁ। এয়া দেখিছেনে বেছি সময় ভাজিব নালাগে। বেছি সময় ভাজিলে মানে ভাঙি যাব পাৰে। সেইকাৰণে এয়া চাওকচোন ধুনীয়াকৈ মই ভজা হৈ গৈছে আৰু তাতে এতিয়া দি দিছোঁ মই উতলা গৰম পানী। আপোনালোকে কিন্তু গৰম পানী দিব লাগে, তেতিয়াহে খাবলৈ ভাল হ'ব। এয়া দেখিছেনে বেছি সময় নালাগে, হ'বই আৰু। এয়া চাওকচোন মোৰ চব্জি উতলি আছে। এয়া মোৰ চব্জি ৰেডি হৈ গ'ল আৰু। কেনেকুৱা পালে আপোনালোকে ৰেচিপিটো জনাব দেই। খাবলৈ কিন্তু খুব ধুনীয়া হৈছিলে। চাওকচোন ইমান ধুনীয়া হৈছে। আজি ৰাতি সাঁজ আমি এনেদৰে খালোঁ। আজিলৈ আহিছোঁ।